মই ভিডিঅ' বনাওঁ আজি কিমান দিনৰ পৰা মই ভিডিঅ' বনাই আছোঁ। মই মানে কিবা এটা কাৰোবাৰ প্ৰফিট হোৱা ভিডিঅ' বেছিকৈ বনাওঁ, মানে কেতিয়াবা হয়তো মানে কণ্টেণ্ট নাপালে বেলেগ ভিডিঅ' বনাওঁ, নহ'লে মই প্ৰায় মানে সেই কিবা এটা থাকিব লাগে ভাল, মানে ধৰক এতিয়া কিবা এটা বস্তু লৈছে, আজি মই যে এই ইটা ভিডিঅ'বোৰ বনাই থাকোঁ, মই ডিছপ্লে চেঞ্জ কৰোঁতে কিমান টকা একদম মানে কাষ্টমাৰো যাতে কম হওক আৰু তোমাৰো কিবা এটা থাকক আৰু ধৰক আমাৰ 999 টকা পাই। আজি আকৌ আহি গ'লোঁ অৰুণাচললৈ, মানে আজি বন্ধু এজনে অৰ্ডাৰ কৰিছে আৰু দাদা এজনে, তাৰপিছত আৰু কোন আছিলে ককা এজনে, য'ত মই যে এই যোৱাকালি ভিডিঅ' চাই থাকি যদি গম পাবা, যোৱাকালি মই পেলাইছিলোঁ পেকেট ইটাটো, তাতো পেলাবগৈ লাগে, কিন্তু আজি অলপ দূৰ হয় যে ৰঙাজানত, মানে বাইপাছত আৰু এঠেঙীয়া যিটো বাইপাছ আছে ৰজাগড়, তাত পেলাবগৈ লাগে, কিন্তু আজি নেপেলাওঁগৈ। আজি অলপ ষ্টকত থ'ম, অলপ মানে এই য'তে ত'তে মিলাম আৰু তো ক'ত ডেলিভাৰী কৰি আছোঁ হ'ব। কাকপথাৰলৈ যাম এতিয়া টাউনলৈ, বন্ধু দোকানো খুলিছে, দোকানখনো কি দোকান দেখামগৈ, তাৰপিছত আপোনাৰ বন্ধুকো দেখামগৈ আৰু। তো এতিয়া লুট কৰিছোঁ আমি নিজে, কিছুমান ক্ষেত্ৰত মানে নিজে ঘূৰি ফুৰিব লগা হয়, কি কাৰণত বহুতে বেলেগ বেলেগ ধৰণৰ ক'ব, মোৰ কাৰণ পইচাটো ইমান নাবাচে, কাৰণ বেলেগকতো লোডিং কৰালে পইচাটো অলপ দিবই লগা হয় ন। তো সেইকাৰণে আমি তাৰ পৰা আহিছোঁ এতিয়া, এনেকৈ আমি 3জন আহিছিলোঁ, তো 3জন আহোঁতে আমি এতিয়া ককা এজন লৈ লৈছোঁ, আমি 4জনে এতিয়া 2খন গাড়ী লুট কৰিব লাগে, এই ট্ৰেক্টৰখন আৰু সেইফালে সেই গাড়ীখন দেখা দিওঁ, সেই গাড়ীখন 2খন গাড়ী লুট কৰি পেলাই আমি যাম এতিয়া। ইটা আৰু কি ক'ম আৰু, আপোনালোকে চাওক এইখিনি ইটা ভাগিলে দেখিছেনে, ইটা চাওক, আৱাজ শুনিছেনে, JCB চলি আছে মানে শুনি নাপাব পাৰে, যি কি নহওক এতিয়া লুটটো কৰি লওঁ দেই, এজনে দিব এতিয়া আমি 2জনে পূৰা ভৰাম আৰু। পুৰা ঘামি ধুপি পেলাই মানে পুৰা ভাগৰ লাগিলে দেই, এই হাতবোৰ একদম অৱস্থা নাইকিয়া হৈ যায়, চক না কাটি যায়। মই বাৰু আজিকালি ইমান লুট নকৰোঁ বাৰু, কিন্তু কেতিয়াবা উপায় নহয় যে, আমাৰ যি এখন গাড়ী চলায় সি তাৰো অকণমান গা ভালটো নাই, গা ভাল নথকা কাৰণে মইতো ৰখি থাকিলে নহ'ব, সেইকাৰণে গুচি আহিলোঁ ময়ো। আহি পেলাই এতিয়া লুট কৰিলোঁ বাৰু। ইয়াত চাওক, ইয়াত এতিয়া 1000 আছে, ইটাখিনি এনেই চালে গম পায় আপোনালোকে কেনেকুৱা দেখিছে নহয়। ইয়াত যদি কিছুমানে কমপ্লেইন কৰে, তথাপিতো আৰু কি ক'ম আৰু, হাত দেখিছেনে, কষ্ট কৰিব লগা হৈছে ইয়াৰ কাৰণে, কি কৰিব পৰা নাই। ভাড়াটো ইয়াৰ পৰা সেই দূৰত্ব ইমানখিনি চাওক। এতিয়া আৰু এটা কথা, মই এনেইতো ইয়াৰ পৰা প্ৰায় 1.5-2 মান, মই ইমান সঠিকভাৱে নাজানো বাৰু, কিন্তু 1.5-2 লাখ মান নিলোঁ চাগে ন বন্ধু, কিমান মান হ'লে নে আন্দাজ? 1 লাখ ওপৰত হৈছে, কিন্তু ই হিচাপ কৰা নাই তেনেকৈ, ময়ো হিচাপ কৰা নাই। যিয়ে কি নহওক, কাম কৰি এতিয়া ভাল লাগি আছে, ভাল লাগিছেও। তো এতিয়া আমি যাওঁ, আমাৰ বন্ধু মানে ক'ত ক'ত পেলামগৈ এতিয়া দেখাওঁগৈ আৰু। হয়তো এইখিনি নেপেলাব বাৰু, এইখিনি মই ষ্টকত থ'ম চাগে, ট্ৰেক্টৰখনত নিয়াখিনি পেলামগৈ, 2টা জেগাত পেলাব লাগেতো যিহেতু, সেইখিনি 3টা জেগাত পৰিব, তথাপিতো মই চব দেখাব নোৱাৰিব বাৰু। যি কি নহওক এতিয়া যাওঁ, পেটৰ কাৰণে কি কৰিব নালাগে, কি উপায় নাই আৰু, সেয়াই যাওঁ। বাহিৰত থাকোঁতে পূৰা একদম আজাদিকৈ আছিলোঁ। কালি এটা ভিডিঅ' ভূপেনে পঠাইছে, কথাটো মনত পৰিছে মোৰ এইটো কথা এতিয়া। চব জেগাতে বেলেগ বেলেগ হয় নাই, য'ত যিটো পৰিৱেশ আৰু সেইটো পৰিৱেশৰ মাজতে চলিবই লাগিব, এতিয়া কষ্ট নকৰিলেও নহয় ন। মই যে এটা কথা কওঁ দেই, মই সৰুৰ পৰা কষ্ট কৰি আহিছোঁ, একদম সৰুৰ পৰাই বুলি ক'ব লাগিব। এতিয়া ইমানটো দেখাব নোৱাৰোঁ, বুজাই ক'ব নাজানো, কিন্তু হয়তো বাৰে বাৰে এটা কথা কওঁ যে কিছুমান ক্ষেত্ৰত ছাকচেছ হওঁ, কিছুমান ক্ষেত্ৰত নহওঁ, সেইটোৱে আৰু কি ক'ম, লাইফটো এনেকুৱা যে ক'ৰবাত খেলি মেলি হৈ যায়। তো যিয়ে নহওক এতিয়া যাওঁ। বাপৰে গৰম এনেকুৱা, অলপ পেলালোঁ, ভাবিলোঁ ভিডিঅ'টো বনাওঁ, আৰম্ভ কৰোঁ ইয়াৰ পৰা আকৌ, মানে আহি পেলাই কাকপথাৰ পালোহি, ঘৰত অলপ নমালোঁ বাৰু, তেওঁ বেলেগ জেগাত অলপ নমাবলৈ আছে। এতিয়া মই ক'ত পেলাইছোঁ চাব দেই, ইটাটো কাকপথাৰ একদম টাউনত দেখিছেনে, এই যদি অকণমান আগলৈ যায় নহয়, তাত পাব আপুনি হেৰি তিনিআলিটো টঙনা, এইফালে মহাদেৱপুৰ যায়, ক'ত যায় আৰু আমাৰ টঙনা ঘৰৰ ফালে এইফালে যাওঁ, এইটোৱে ৰাস্তা। তাৰপিছত এইফালে হ'ল দুৰ্গা মন্দিৰটো, এইটো যিটো অসমীয়া দুৰ্গা মন্দিৰ নহয়, সেইটো লোকেশ্যনটো দেখাই দিছোঁ, দেখুওৱাৰ কাৰণ আছে যে এইটো চাওক, মোবাইল দোকানটো এইটো, মোৰ লগৰজনে যিটো বন্ধুজনে খুলিছে বুলি কৈছিলোঁ নহয়, তো এইটো দোকানটো। এতিয়া ইয়াতো অলপ পেলালোঁ, ইমানখিনি পেলালোঁ চব দুজনে, আমি দুজনে পেলাইছোঁ। মই কিন্তু ভিডিঅ'টো থাকি যাব যে নহ'লে, সেইকাৰণে ভিডিঅ'টো বনাই লৈছোঁ। এতিয়া মোৰ বেলেগ নহয়, এইজন হ'ল বন্ধু। আৰু এটা কথা চোৱা, চব ৰাইজকে কৈছোঁ আৰু, মই
ভিডিঅ' বনাওঁ আজি কিমান দিনৰ পৰা মই ভিডিঅ' বনাই আছোঁ মই মানে কিবা এটা কাৰোবাৰ প্ৰফিট হোৱা ভিডিঅ' বেছিকৈ বনাওঁ মানে কেতিয়াবা হয়তো মানে কণ্টেণ্ট নাপালে বেলেগ ভিডিঅ' বনাওঁ নহ'লে মই প্ৰায় মানে সেই কিবা এটা থাকিব লাগে ভাল মানে ধৰক এতিয়া কিবা এটা বস্তু লৈছে আজি মই যে এই ইটা ভিডিঅ'বোৰ বনাই থাকোঁ মই চব মোৰ নিচিনা কম ৰেটত প্ৰায় মানুহে নিদিয়ে কাৰণ নাথাকেই মই নাথাকিলেও মানে মই কামটো চলাই থাকোঁ বুলি পেলাই মই কম ৰেটত দিছোঁ এতিয়া ডাইৰেক্ট চিধা চিধি কথা দোকানটো দেখুৱাৰ কাৰণ এটাই যে ইয়াতো কিছুমান বস্তু পাই চাওক আপুনি মোবাইল পাব কি পাই কৈ দিয়াচোন আমাৰ ইয়াত নতুন মোবাইল হওক বা ছেকেণ্ড হেণ্ড মোবাইল চব সকলো ধৰণৰ ফেচিলিটি পাব আৰু লগতে আমাৰ মোবাইল ৰিপেয়াৰিং কৰা হয় আচ্ছা মোবাইল ৰিপেয়াৰিং কৰোঁ বুলি কওঁতে মোৰ এটা কথা মনত পৰিছে এতিয়া এনেই নৰ্মেলি আমাৰ কি হয় মোবাইলবোৰ প্ৰায় বেয়া হৈ থাকে ন হয় ডিছপ্লেটো বেয়া হয় আমি নিজেও চেঞ্জ কৰোঁ এতিয়া মানে এখন ডিছপ্লে চেঞ্জ কৰোঁতে কিমান টকা একদম মানে কাষ্টমাৰো যাতে কম হওক আৰু তোমাৰো কিবা এটা থাকক আৰু ধৰক আমাৰ তাত 999 টকা পাই 999 টকা তো 1000 টকা ধৰক আৰু 1000 টকাৰ পৰা হেৰি এইবোৰ কোনবোৰ আছিলে ডিছপ্লেবোৰ অকণমান দেখাবা নি এখনমান এনেই দেখুৱাচোন এইখন কিহৰ হয় এতিয়া কম্বো কোম্পানী এনেই মই জাষ্ট দেখাই দিছোঁ চব জেগাত বেলেগ বেলেগ আপোনাৰ যদি 200 টকাও বাচে নহয় তেতিয়াও বহুত বুলিয়ে কৈছোঁ মই এতিয়া ইয়াত আহিলে আপুনি 1000 টকাত আপোনাক ধুনীয়াকৈ ফিটিং কৰি পেলাই দিব ধৰক তো আহিব ফোন নম্বৰটো কিমান আছিলে 9707027508 যদি এই নাম্বাৰটোত লোকেশ্যনটো কেনেবাকৈ যদি নাজানে তেতিয়াহ'লে কাকপথাৰ অঞ্চলটোৱে মানে ইয়াত আহিব পাৰিব আৰু কাকপথাৰ দুৰ্গা মন্দিৰ কিনাৰতে বুলি কৈ দিয়ক অঁ এইখন দেখিলেই নহয় ইয়াত নাম্বাৰ চাম্বাৰ আছে নেকি বাৰু অঁ ইয়াত আছে চব নাম্বাৰ দেখিছে নহয় ইয়াত কি কৰা হয় চব লিখাই আছে বাৰু কি নহওক সেইটোৱে কথা এতিয়া যদি মানে মোবাইল বনাবলৈ আহে তেতিয়াহ'লে প্ৰায় এইবোৰতো ডিছপ্লেবোৰ প্ৰায় ভাগিয়ে থাকে এইটো কম্বো বুলি কয় ন তো কম্বো লগাবলৈ হ'লে আপুনি 1000 টকাত পাই যাব সেইটো হয়তো বেলেগত 1200 1300 1400 1500 1800 টকালৈকে লয় মই নিজে পাইছোঁ সেইকাৰণে আপোনালোকক ভিডিঅ' যোগেদিয়ে জনাইছোঁ আৰু আমাৰ যিকোনো মোবাইল ল'লে ডিছকাউণ্ট পাব এইটো ক'লোঁ মই এইটোৱে কৈছোঁ যে কাষ্টমাৰকো মানে মই ঠগিব কেতিয়াও নিবিচাৰোঁ আৰু মই কাৰোৰ পৰা ভিডিঅ' যদিও বনাওঁ কাৰোৰ পৰা 1 টকা নল'ম মই চিধা চিধি কথা দেই এইটো পৰা এনেই নৰ্মেলি ভিডিঅ' বনাইছোঁ বাৰু মই সুধি পেলাই বনাইছোঁ যে কিবা এটা ধৰক কাষ্টমাৰো থাকক ভিউজৰ কাৰণ নজনাৰ কাৰণে আজি নজনা দুখত কেতিয়াবা পইচা বেছি দিব লগা হয় আৰু দোকানীবোৰেতো সেইটো চাবই বাৰু প্ৰত্যেকজন দোকানীয়ে কাৰণ ব্যৱসায় কৰিছে ন য'ত নেকি হয় নাই কিন্তু মই ইয়াক কৈ লৈছোঁ আগে যে বস্তুটো এনেকুৱাকৈ কাষ্টমাৰৰ কাৰণে ভিউৱাৰ্ছৰ কাৰণে মোৰ যিখিনি পাৰ্টনাৰ আছে বুলি ক'ব লাগিব গোটেইখিনি ফেমিলিয়ে ন সিহঁতক কৈছোঁ আহিব ইয়াত বনাবহি কিবা এটা নহয় কিবা এটা আপোনালোকৰ প্ৰফিট হ'ব এতিয়া ঘৰটো দেখামগৈ ক'ত বনাই আছে আগৰ পৰা মই এতিয়া পেলাই আছোঁ আৰু ইয়াত এতিয়া দেখামগৈ এতিয়া অকণমান পেলাই খালী হৈ গ'ল এতিয়া ঘৰৰ ভিতৰত সোমাই পেলাই অকণমান দেখাওঁগৈ চাব দেই ঘৰটো বনাই আছে কাৰ ইটা এইটো চাব কোনে পেলোৱা বহুত দিন হ'ল কিন্তু পেলোৱা হেৰি আগে বহুত দিন মানে হ'ল আৰু ঐ আগে পেলোৱা কিমান দিন হ'ল এমাহমান হ'লনে 1 মাহমান হৈ গ'ল বহুত ধুনীয়া চেণ্ট মাৰি আছে দেই মাংস বনাইছে নেকি এয়া পইচা পাই গ'লোঁ কোনফালে চাব দেই মই দেখাই দিছোঁ বিশ্বাস নকৰিব পাৰে ন কেনেবাকৈ মই এতিয়া ভাবিছোঁ কি এইটো দেখিছেনে TTV লিখা আছে তো এইফালে এইফালে এই মাৰিব নহয় কাপোৰ মেলি ন মই ভিতৰলৈকে নাযাওঁ বাৰু এইটো ঘৰ বনাই আছে চব একো নাই তালৈকে নাযাওঁ হেৰি ভিতৰলৈকে নাযাওঁ হাই আগলৈকে বনাই আছে এইটো থকা নে হেৰি দোকান চোকান বনাইছে থাকিবৰ কাৰণে ন মানে অকণমান তেনেকুৱা লৈ পেলাই মই বেছিভাগ ভিডিঅ' বনাওঁ দেই বাকী সেয়া কোনোবাই যদি মানে এনেকুৱা কাম কৰি থাকোঁতে ভিডিঅ' বনাব কয় তেতিয়া বনাম কিন্তু মই যদি কিবা তাত থাকে আৰু কিবা এটা ধৰক বেলেগ কিবা এটা হৈছে তেতিয়া তেনেকুৱাকৈ বনাই দিবলৈ অলপ মোৰ সুবিধা হয় আৰু যাওঁগৈ এতিয়া বহুত গৰম উঠি গ'ল আৰু পেলাবলৈ আছে এতিয়া